আমি ইতিমধ্যে নিৰ্বাচনী প্ৰতিটো আপডেটছ আপোনালোকক জনাই গৈছো প্ৰতিটো মুহূৰ্তত আৰু এই মুহূৰ্তত আমি শেহতীয়া আপডেটছ আপোনালোকক জনাব বিচাৰিছো এনডিএ বৰ্তমান 300ৰো অধিক আসনত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তৰ শেহতীয়া খবৰ 300ৰো অধিক আসনত বৰ্তমান এনডিএ অগ্ৰগতি লাভ কৰিছে সেইটো হৈছে শেহতীয়া খবৰ আৰু ৰাজ্যৰ খবৰ যদি আমি দিবলৈ যাওঁ এই মুহূৰ্তত 10খনৰো অধিক আসনত মিত্ৰজোটে বিজেপি মিত্ৰজোটে বৰ্তমান মুহূৰ্তত অগ্ৰগতি লাভ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে এই মুহূৰ্তত আমি প্লেটৰ জৰিয়তে গ্ৰাফিক্সৰ জৰিয়তে কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো সুৰেশ বৰাই অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে নগাঁৱৰ যিগৰাকী প্ৰাৰ্থী কলিয়াবৰ দেৰগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই অগ্ৰগতি লাভ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে অগ্ৰগতি লাভ কৰিছে বদৰুদ্দিন আজমলৰ যি দুৰ্গ ধুবুৰী লোকসভা সমষ্টিত এইবাৰ কংগ্ৰেছী প্ৰাৰ্থী ৰকিবুল হুছেইনে অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে আৰু শেহতীয়া আমি খবৰ যদি আপোনালোকক দিবলৈ যাওঁ উত্তৰ প্ৰদেশত 41খন আসনত ইন্দি মৰ্চাই অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে এই মুহূৰ্তত আমি জনাইছো শেহতীয়া খবৰ নিৰ্বাচনী আপডেট প্ৰথম ৰাউণ্ডৰ অন্তত জাগিৰোডত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে কলিয়াবৰ দেৰগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে আৰু ধুবুৰীত কংগ্ৰেছী প্ৰাৰ্থী ৰকিবুল হুছেইনে অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে আৰু উত্তৰ প্ৰদেশত বৰ্তমান মুহূৰ্তত 41খন আসনত ইন্দি মৰ্চাই অগ্ৰগতি লাভ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু সমগ্ৰ দেশৰ যদি তথ্য আমি এই মুহূৰ্তত দিবলৈ যাওঁ গ্ৰাফিক্সৰ আকাৰে আমি জনাব বিচাৰিছো দেশজুৰি 288খন আসনত এনডিএ মিত্ৰজোটে অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে আৰু দেশজুৰি 218খন আসনত ইন্দি মৰ্চাই অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে হাৰিয়ানাত 8খন আসনত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে নৰ্থ ইষ্ট দিল্লীত পিছ পৰিছে বিজেপি প্ৰাৰ্থী মনোজ তিৱাৰী নৰ্থ ইষ্ট দিল্লীত কংগ্ৰেছী প্ৰাৰ্থী কানহাইয়া কুমাৰৰ অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে উত্তৰ প্ৰদেশত 41খন আসনত অগ্ৰগতি লাভ কৰিছে ইন্দি মৰ্চাই আৰু এই মুহূৰ্তত আমি নগাঁৱৰ কিছু পৰিৱেশ জানিব বিচাৰিম নগাঁৱলৈ পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক লৈ যাব বিচাৰিছো বৰ্তমান আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সংবাদদাতা পৰিস্মিতা শইকীয়া পৰিস্মিতা আপোনাৰ ওচৰলৈ আহিছো নগাঁৱৰ বৰ্তমান অগ্ৰগতি বা যি নিৰ্বাচনী ফলাফল সেই নিৰ্বাচনী ফলাফল সন্দৰ্ভত সবিশেষ শেহতীয়া খবৰ আপোনাৰ পৰা জানিব বিচাৰিছো ইতিমধ্যে নগাঁও লোকসভা সমষ্টিৰ যি পোষ্টেল বেলেটৰ ফলাফল ইতিমধ্যে আমাৰ হাতত আহি পৰিছেহি যি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত যিখন দৰ্শন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইয়াতে পোষ্টেল বেলেটৰ ভোট গণনা কৰা হৈছিল আৰু প্ৰথম পৰ্যায়ৰ যি পোষ্টেল বেলেটৰ যি ফলাফল তাত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী বৈদ্যুৎ বৰদলৈ প্ৰায় 4,000 ভোট লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী আৰু তাৰ পৰিৱৰ্তে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই পোষ্টেল বেলটত ভোট লাভ কৰিছে 700টা আৰু আমিনুল ইছলামকে ধৰি অন্যান্যই পোষ্টেল বেলটৰ ভোট লাভ কৰিছে 100টা আৰু ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ ইভিএমৰ ভোট গণনা আৰম্ভ হৈছে আৰু আমি কিছু সময়ৰ পিছতে প্ৰথম পৰ্যায়ৰ যি প্ৰথম ৰাউণ্ডৰ ভোট গণনাৰ ফলাফল আমাৰ দৰ্শকক আমি দিবলৈ পাৰিম আৰু এটা কথা উল্লেখ কৰিব লাগিব যে পোষ্টেল বেলটত নগাঁও লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী বৈদ্যুৎ বৰদলৈ অগ্ৰগতি লাভ কৰিছে ইতিমধ্যে নগাঁও লোকসভা সমষ্টিৰ যি পোষ্টেল বেলেটৰ ফলাফল ইতিমধ্যে আমাৰ হাতত আহি পৰিছেহি যি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত যিখন দৰ্শন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইয়াতে পোষ্টেল বেলেটৰ ভোট গণনা কৰা হৈছিল আৰু প্ৰথম পৰ্যায়ৰ যি পোষ্টেল বেলেটৰ যি আপোনাক ধন্যবাদ জনাইছো এই মুহূৰ্তত শেহতীয়া তথ্য আমাক জনোৱাৰ বাবে আৰু এই মুহূৰ্তত আমি নিৰ্বাচনী প্ৰতিটো শেহতীয়া আপডেট জনাই আছো আৰু ডেস্কত প্ৰতিগৰাকী আমাৰ যি সংবাদকৰ্মী সকলো সাজু হৈ আছে এই মুহূৰ্তত মই জানবৰ ওচৰলৈ যাব বিচাৰিম জানব কি আহিছে শেহতীয়া তথ্য বৰ্তমান মুহূৰ্তত
হয় মন্ত্ৰলৈ প্ৰতিটো মুহূৰ্তই এতিয়া পথ প্ৰায় সলনি হোৱা দেখিবলৈ পোৱা গৈছে কেতিয়াবা যদি আমি যদি চাওঁ NDA মিত্ৰজোঁট আগবাঢ়িছে আৰু ক'ৰবাত ইণ্ডি মৰ্চা আগবাঢ়িছে যিয়ে হওক কিন্তু আমি কেমেৰা পাৰ্চন মনোযোগ অনুৰোধ কৰিম যে কিছু তথ্য বাক্সাৰ পৰা আমাৰ আহি পৰিছে য'ত তাত আমি জয়ন্ত বসুমতাৰী UPPL আৰু কাম্ফা বৰগিয়াৰীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা পৰিলক্ষিত হৈছে আৰু তাৰ মাজত যদি আমি লক্ষ্য কৰোঁ যে আপোনালোকে চাব 11,984 ভোটত অগ্ৰগতি লাভ কৰিছে UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আৰু তাৰ বিপৰীতে কাম্ফা বৰগিয়াৰী BPF দলৰ কোকৰাঝাৰত 11,317 অৰ্থাৎ বেছি ডিফাৰেঞ্চ নাই আমি যদি চাওঁ মাৰ্জিন 667 অৰ্থাৎ এই 667 ভোটতে সমীকৰণ হ'ব কোনো জল্পনা কল্পনা বৃহৎ হৈছে কাৰণ বড়োভূমিত যি আমি যদি বিশেষকৈ কোকৰাঝাৰৰ যদি চাওঁ বড়োভূমি ৰাজনীতি অতি জটিল বুলি ক'ব লাগিব বিভিন্ন ধৰণৰ আমি যদি চাওঁ 2014ৰ পূৰ্বে সন্ত্ৰাসবাদী সমস্যা বিভিন্ন ধৰণৰ সমস্যা দি জৰ্জৰিত আছিলে আৰু তাৰ মাজতে কিন্তু এই যে সমীকৰণ আহি পৰিছে যে UPPL কাৰণ সুদীৰ্ঘ বছৰ BPF-এ ইতিমধ্যে বড়োভূমিত নিজৰ মসনদ দখল কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পাছতে UPPL-এ এক প্ৰকাৰ BTR-ৰ শাসন কৰিবলৈ সমৰ্থ হৈছিলে আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে যে UPPL-এ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে BPF-ৰ সৈতে য'ত কাম্ফা বৰগিয়াৰী BPF-ৰ যিগৰাকী প্ৰাৰ্থী কোকৰাঝাৰ সমষ্টিত লাভ কৰিছে 11,317টা ভোট বৰ্তমানলৈ আৰু UPPLৰ যিগৰাকী প্ৰাৰ্থী জয়ন্ত বসুমতাৰী 11,984 ভোট লাভ কৰিছে অৰ্থাৎ 667 অতিকৈ আকৰ্ষণীয় হৈ পৰিছে এই যুদ্ধ আৰু লগতে আমি যদি লক্ষ্য কৰোঁ বিশেষকৈ আমি চাওঁ যদি দ্বিতীয় ৰাউণ্ডত আমাৰ তাত আহি পৰিছে যদুমণি নাজিৰা আমাৰ সংবাদদাতা আছে দ্বিতীয় ৰাউণ্ডৰ অন্তত যোৰহাটত কি হৈছে নাজিৰাত গৌৰৱ গগৈ ইতিমধ্যে আগবাঢ়ি থকা খবৰ এই মুহূৰ্তত আহি পৰিছে একেদৰে আমি যদি চাওঁ আমাৰ বিভিন্ন ঠাইত আমাৰ সংবাদদাতাসমূহ আছে ইতিমধ্যে য'ত নগাঁও লোকসভা সমষ্টিৰ যদি পোষ্টেল বেলটৰ ফলাফল আমি চাওঁ বিজেপিৰ সুৰেশ বৰা 700 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বড়োলৈ 4,200 ভোটত আগবাঢ়ি আছে লগতে আমিনুল ইছলাম আৰু অন্যান্য 100টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে একেদৰে আমি যদি নগাঁৱৰ আন মৰিগাঁও যদি কলেজত যি ভোট গণনা চলি আছে দ্বিতীয় ৰাউণ্ডৰ অন্তত আমি যদি চাওঁ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী প্ৰদ্যুৎ বড়োলৈ 1,849টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে তাৰ বিপৰীতে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছে সুৰেশ বৰা 6,468টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে একেদৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি আমি চাওঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এতিয়া দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰদেশতো 65খন প্ৰায় 68খন আসনত অগ্ৰগতি লাভ কৰিছে য'ত 80খনকৈ আসন আছে একেদৰে আমি পাঞ্জাবত চাব পাৰোঁ পাঞ্জাবতো আপৰ সিমান উত্থান দেখিবলৈ পোৱা যায় ইতিমধ্যে আপতো তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে কংগ্ৰেছ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজতে গতিকে এয়া এক সমীকৰণ আহি পৰিছে য'ত নেকি আম আদমি পাৰ্টি শাসনাধিষ্ঠ পাঞ্জাবত কি হয় তাকলৈ সমীকৰণ আহিছে দিল্লীলৈ সকলোৰে দৃষ্টি নিবদ্ধ আছে কিন্তু তাৰ মাজত দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশতে NDA মিত্ৰজোঁটে এক প্ৰকাৰ তেওঁলোকে অগ্ৰগতি লাভ কৰি আছে কিন্তু প্ৰতিটো মুহূৰ্তত মই পুনৰ কৈছোঁ প্ৰতিটো মুহূৰ্তত পথ সলনি হৈ আছে আমি যদি এতিয়া চাওঁ NDA 304 লাভ কৰাৰ বিপৰীতে ইণ্ডি মৰ্চাই 210খন আৰু অন্যান্য 29খন আসন লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া অন্যান্য যে 29খন আসন এই 29খন আসনৰ ওপৰতে হয়তো বহুখিনি নিৰ্ভৰ কৰিব চৰকাৰ কাৰ হ'ব কাৰণ কিয় 275 যি মেজিক নাম্বাৰ 275 সেই 275 কোনে চুব কোনে অতিক্ৰম কৰিব পাৰিব সেয়া জল্পনা কল্পনা বৰ্তমান অব্যাহত আছে কিন্তু যিমানে সময়সমূহ গৈ আছে সকলো ক্ৰমে স্পষ্ট হৈ পৰিব আৰু সেইবাবে আমি প্ৰতিটো আপডেট আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ পুনৰবাৰ মন্ত্ৰলৈ ওচৰলৈ গৈছোঁ মন্ত্ৰলৈ হয় নিশ্চিতভাৱে সেয়া হৈছে ৰাজ্যৰ খবৰ ৰাজ্যৰ কিছু তথ্য ইতিমধ্যে জনাইলে নগাঁৱৰ কি হৈছে নগাঁৱৰ কি পৰিৱেশ এই মুহূৰ্তত জনালে যোৰহাটৰ কি পৰিৱেশ এই মুহূৰ্তত আমাৰ শেহতীয়া আপডেট আছে যিসকল আমাৰ সংবাদদাতা সাজু হৈ আছে সংবাদদাতাসকলে প্ৰতিটো মুহূৰ্তৰ আপডেটছ আপোনালোকক জনাই যাবলৈ আমাক জনাই গৈছে আৰু প্ৰতিটো মুহূৰ্তৰ আপডেটছ আপোনালোকক জনাই গৈছোঁ এই মুহূৰ্তত মই পিংকিৰ ওচৰলৈ আহিব বিচাৰিম আচলতে বৰ্তমান মুহূৰ্তত কি ছবি দেখা পাইছে যেহেতু আমি প্ৰত্যেকগৰাকী সংবাদকৰ্মী বৰ্তমান মুহূৰ্তত আজিৰ যি ফলাফল সেই ফলাফলক লৈ ব্যস্ত হৈ পৰিছে আৰু প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো আপডেটছ আপোনালোকক দি যাবলৈ চেষ্টা কৰিছোঁ পিংকি আপোনাৰ ওচৰলৈ আহিছোঁ শেহতীয়া কি তথ্য লাভ কৰিছে বৰ্তমান যেহেতু ট্ৰেন্ড প্ৰতিটো মুহূৰ্তত সলনি হৈছে প্ৰতিটো মুহূৰ্তত বেলেগ বেলেগ দেখা গৈছে এই মুহূৰ্তত যদি NDA দেখা যায় 300 পাৰ কৰিছে আৰু তাৰ পিছ মুহূৰ্ততে কিন্তু 290 তেনে ওচৰলৈ গুচি আহে অগ্ৰগতিৰ ক্ষেত্ৰত ঠিক সেইদৰে ইণ্ডি মৰ্চাই যদি কিছু সময় পূৰ্বে 150খন আসনত অগ্ৰগতি লাভ কৰিছিল এতিয়া কিন্তু 200 অতিক্ৰম কৰিছে কি দেখা পাইছে
আৰু যেহেতু আমি পুৱাৰে পৰা জনাই গৈছোঁ যে আজি ফলাফল ঘোষণা হ'ব ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে আৰু যেহেতু অসমৰ 143 গৰাকী প্ৰাৰ্থীৰ আজিৰ দিনটোত ভাগ্য তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে যেহেতু ভাগ্য নিৰ্ণয় হ'ব আৰু 14টা সমষ্টিৰ 143 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে গতিকে আজি ফলাফল পুৱাৰে পৰা ইতিমধ্যে গণনা কৰা হৈছে ভোট গণনা কৰি থকা হৈছে একেদৰে দেশতো 543টা সংসদীয় সমষ্টিৰ ইতিমধ্যে ফলাফল ঘোষণা কৰা হ'ব আৰু আমি জনাই গৈছোঁ যেহেতু পুৱাৰে পৰা আৰু আজিৰ দিনটোত আচলতে অসমত যদি চোৱা হয় তেন্তে 14টা সংসদীয় সমষ্টিৰ 10টাতে ইতিমধ্যে বিজেপিয়ে অগ্ৰগতি কিছু পৰিমাণে লাভ কৰি আছে আনহাতে কংগ্ৰেছে হওক বা কংগ্ৰেছ মিত্ৰজোঁটে 4খন আসনত তেওঁলোকে অগ্ৰগতি লাভ কৰিছে আৰু যদি চোৱা হয় তেন্তে যোৰহাটত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে তেওঁলোক তীব্ৰ যুঁজত নামি পৰিছে আচলতে আৰু জানিব পৰা মতে অগ্ৰগতি কিছু পৰিমাণে লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আনহাতে যদি ডিব্ৰুগড়ত চোৱা হয় তেন্তে ডিব্ৰুগড়ত যিহেতু বিজেপি আৰু অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ তেওঁলোক তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিলে যিহেতু আৰু এই ক্ষেত্ৰত ডিব্ৰুগড়ত যদি চোৱা হয় তেন্তে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে অগ্ৰগতি লাভ কৰি আছে একেদৰে শিলচৰত পৰিমল শুক্লবৈদ্যই অগ্ৰগতি লাভ কৰিছে একেদৰে যদি চোৱা হয় গুৱাহাটীত তেন্তে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ আৰু একেদৰে বিজেপিৰ আছিলে বিজুলী কলিতা মেধি দুয়োগৰাকীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিলে আৰু ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে গুৱাহাটীত বিজুলী কলিতা মেধি আৰু আমি জনাই গৈছোঁ যিহেতু দেশত ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে পুৱাৰে পৰা 8 বজাৰ পৰা ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি অসমৰ ক্ষেত্ৰত জনাইছোঁ যেহেতু 10টা সংসদীয় সমষ্টিৰ ইতিমধ্যে ক্ষমা কৰিব 14টা সংসদীয় সমষ্টিৰ 10টাতে ইতিমধ্যে বিজেপি অগ্ৰগতি লাভ কৰিছে আনহাতে কংগ্ৰেছে 4খন আসনত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু যিহেতু এক্সিকিউটিভ এডিটৰ মণ্ডল দলে ইতিমধ্যে আপোনালোকক জনাইছে কেনেদৰে আচলতে উত্থান পতন হৈ আছে আচলতে কোনো সময়ত দেখিবলৈ পোৱা গৈছে এনডিএ 300 আসনৰ ওচৰা-ওচৰি অগ্ৰগতি লাভ কৰিছে আনহাতে যি ইণ্ডিয়া তেওঁলোকে আচলতে 222খনৰ কাষ চাপিবলৈ সক্ষম হৈছে আৰু অন্যান্য দলসমূহে একেদৰে আগবাঢ়িবলৈ সক্ষম হৈছে আৰু যিহেতু লক্ষ্ণৌত দেখিবলৈ পোৱা গৈছে ৰাজনাথ সিঙে অগ্ৰগতি লাভ কৰিছে একেদৰে গুজৰাটত অগ্ৰগতি লাভ কৰিছে অমিত শ্বাহে আৰু আমি পুনৰ এক্সিকিউটিভ এডিটৰ মণ্ডললৈ কাষলৈ যাবলৈ বিচাৰিম হয় ধন্যবাদ জনাইছোঁ পিংকি আমি পুনৰবাৰ আপোনাৰ ওচৰলৈ যাম আৰু এয়া হৈছে শেহতীয়া ট্ৰেণ্ড আৰু শেহতীয়া যি খবৰ লোকসভা নিৰ্বাচনৰ ফলাফল যিহেতু চলি আছে ফলাফল যিহেতু পুৱাৰে পৰা ভোট গণনা আৰম্ভ হৈছে 8 বজাৰ লগে লগে ভোট গণনা আৰম্ভ হৈছে আৰু প্ৰতিটো মুহূৰ্তত ট্ৰেণ্ড যেহেতু সলনি হৈছে এই মুহূৰ্তত যদি দেখা যায় ইণ্ডি মৰ্চাই কোনোবা সমষ্টিত আগবাঢ়িছে বা অগ্ৰগতি লাভ কৰিছে তাৰ কিছু মুহূৰ্তৰ পিছতে অৰ্থাৎ প্ৰতিটো ৰাউণ্ডত দৃশ্যপট সলনি হোৱা পৰিলক্ষিত হৈছে আৰু আমি প্ৰথমে কৈছিলোঁ যে বদৰুদ্দিন আজমলৰ যি দুৰ্গ ধুবুৰী লোকসভা সমষ্টিত কিন্তু এইবাৰ পথ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেহেতু আমি দেখিবলৈ পাইছিলোঁ আমাৰ যিসকল সংবাদকৰ্মী আছে সেই সংবাদকৰ্মীসকলে আমাক জনাইছিল আচলতে বদৰুদ্দিন আজমলৰ দুৰ্গত এইবাৰ আচলতে কেনেদৰে কোনে কঁপনি তোলে সেয়া আচলতে এই যি ফলাফল সেই ফলাফলত ওলাই পৰিছে আমি যদি জাবেদ ইছলামক চাবলৈ যাওঁ জাবেদ ইছলামে কোনো বিধানসভা সমষ্টিত অগ্ৰগতি লাভ কৰিছে ঠিক সেইদৰে কংগ্ৰেছৰ ৰকিবুল হুছেইনে কোনো সমষ্টিত অগ্ৰগতি লাভ কৰিছে মুঠৰ ওপৰত এই যি যুঁজ বদৰুদ্দিন আজমলৰ দুৰ্গ আৰু কালিৰ দিনটো দেখা গৈছিল বদৰুদ্দিন আজমলে কিছু মন্তব্য কৰাৰ পৰা বিৰত আছিল কিন্তু তেওঁ কনফিডেন্ট মুখত যিটো কনফিডেন্স দেখিব লাগে সেই কনফিডেন্স কিন্তু পূৰ্বৰ দৰে নাছিল এইবাৰ কিছু সেমেকি পৰা পৰিলক্ষিত হৈছিল গতিকে পথ পৰিৱৰ্তন প্ৰতি মুহূৰ্তত হৈছে এইবাৰ বদৰুদ্দিন আজমলে পূৰ্বে যেনেদৰে কনফিডেন্টলি কৈছিল যে এইবাৰ মই জিকিমেই কিন্তু সেই ছবি এইবাৰ দেখা পোৱা নাই আৰু এই মুহূৰ্তত আমি যদি শেহতীয়া আপডেটছ কিছু আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ আমাৰ হাতত আহি পৰিছে কিন্তু শেহতীয়া আপডেটছ জনোৱাৰ পূৰ্বে যিহেতু মই ধুবুৰীৰ কথা কৈ আছিলোঁ ধুবুৰীত যিহেতু প্ৰতি মুহূৰ্তত পথ পৰিৱৰ্তন হৈ আছে এই মুহূৰ্তত ধুবুৰীলৈ যাব বিচাৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে সংযুক্ত হৈছে উমৰ ফাৰুক আপোনাৰ ওচৰলৈ আহিছোঁ ধুবুৰীত প্ৰতিটো মুহূৰ্তত পথ পৰিৱৰ্তন হৈছে শেহতীয়া আপডেটছ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজি
যে ব্যালট পোস্টলৰ ভোট ভোট গণনা কৰি আছে ইতিমধ্যে ৰকিবুল হাছানে আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে আৰু সমান্তৰালভাৱে আৰু ইতিমধ্যে পাঁচপটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজত এনেকৈ চলি আছে ভোট গণনা যিহেতুকে ধুবুৰী লোকসভা সমষ্টি ধুবুৰী বিএড কলেজত 3টা বিধানসভা সমষ্টি অন্তত বিধানসভা সমষ্টিৰ ভোট গণনা চলি আছে এই 3টা বিধানসভা সমষ্টি হ'ল ধুবুৰী গোলগঞ্জ আৰু গৌৰীপুৰ এই 3টা বিধানসভা সমষ্টিৰ ভোট গণনা চলি আছে ধুবুৰী বিএড কলেজত আৰু ইতিমধ্যে দৃশ্যাংক আছে দৃশ্যাংকৰ দেখুৱাবলৈ অনুৰোধ কৰিছে আৰু ক'বলৈ গ'লে যিহেতুকে পোষ্টেল বেলট ভোটসমূহৰ ইতিমধ্যে ভোট গণনা চলি আছে আৰু ইতিমধ্যে যি ৰকিবুল আছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হাছানে অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে মোৰ প্ৰতিটো আছে দৃশ্যাংকৰ এনেকুৱা যিহেতুকে পাঁচপটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলিছে এনেকুৱা ভোট গণনা যিহেতুকে আৰু যিহেতুকে বিলাসীপুৰ সদৰ মহকুমা সদৰ কাৰ্যালয়ত দুটা সমষ্টিৰ ভোট গণনা চলিছে এই দুটা হ'ল বিচিং জৰুৱা আৰু বিলাসীপুৰ এই দুটা সমষ্টি আৰু পুৱাৰ পৰা এনেকুৱা চলি আছে ভোট গণনা আৰু যিহেতুকে ধুবুৰী সংসদীয় সমষ্টিত 11টা সমষ্টি অন্তৰ্ভুক্ত আছে 11টা সমষ্টিত ভোট গণনা চলি আছে আৰু পুৱাৰ পৰাই পিছল 8 বজাৰ লগে লগে পিছল বেলটসমূহৰ যি ভোট গণনা এইটো ভোট গণনা চলি আছে আৰু দেখিবলৈ পোৱা গৈছে ধুবুৰীত ৰকিবুল হাছানৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে দৃশ্যাংক আছে মই কোনে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ প্ৰতিটো আছে চাই থাকিব গায়ন আছামৰ যি আমি সাজু হৈ আছোঁ গায়ন আছামত সবিশেষ দিবলৈ আমি সাজু হৈছোঁ বিভিন্ন ইয়াৰে এই 3টা সমষ্টিৰ যি ধুবুৰী বিএড কলেজত চলি আছে গণনা ইয়াৰ 3টা সমষ্টিৰ যি প্ৰতিটো মুহূৰ্তৰ খবৰ মই গায়ন আছামত দিবলৈ মই যত্ন কৰিম হয় নিশ্চয়কৈ ক'বলৈ হয় আজি দিনটোৰ আজি সাধাৰণ লোকসভা নিৰ্বাচনৰ ঘোষণা কৰা হ'ব আজি আৰু আজি উমৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু শেহতীয়া আপডেটছ দিয়াৰ বাবে আৰু প্ৰতিটো মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ থাকিব আপোনালোকে যিহেতু প্ৰতিটো মুহূৰ্তৰ আপডেট আপোনালোকে দি গৈছে আৰু আমি দৰ্শকসকলক প্ৰতিটো মুহূৰ্তৰ আপডেট জনাই গৈছোঁ আৰু ধুবুৰী যি লোকসভা সমষ্টিৰ কথা আমি কৈ আছিলোঁ বা ধুবুৰী লোকসভা সমষ্টিৰ যি পথ পৰিৱৰ্তন হৈছে এইবাৰ পূৰ্বৰ তুলনাত যিহেতু বদৰুদ্দিন আজমলৰ দুৰ্গ বুলি কোৱা হয় ধুবুৰী লোকসভা সমষ্টি কিন্তু এইবাৰ কিছু সাল সলনি হোৱা পৰিলক্ষিত হৈছে ৰকিবুল হুছেইনে তাত কঁপনি তুলিছে জাবেদ ইছলামে তাত কঁপনি তুলিছে অৰ্থাৎ তিনিকুণীয়া যুঁজ হৈছে ধুবুৰী লোকসভা সমষ্টিত আৰু শেহতীয়া কিছু তথ্য আমি গ্ৰাফিক্সৰ জৰিয়তে আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছোঁ আৰু শেহতীয়া তথ্য আমি জনাইছোঁ প্ৰথম ৰাউণ্ডত নগাঁও লোকসভা সমষ্টিত আগবাঢ়িছে কংগ্ৰেছী প্ৰাৰ্থী নগাঁৱত 17,266টা ভোটত অগ্ৰগতি লাভ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই লাভ কৰিছে 11,066টা ভোট আৰু AIDF সহ অন্যান্যই লাভ কৰিছে 2,171টা ভোট এয়া হৈছে নগাঁৱৰ শেহতীয়া খবৰ প্ৰথম ৰাউণ্ডত যেহেতু কংগ্ৰেছী যিগৰাকী কংগ্ৰেছী প্ৰাৰ্থীগৰাকীয়ে অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে নগাঁৱত 17,266টা ভোটত অগ্ৰগতি লাভ কৰাৰ খবৰ আহি পৰিছে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই লাভ কৰিছে 11,066টা ভোট AIDF সহ অন্যান্যই লাভ কৰিছে 2,171টা ভোট এয়া হৈছে শেহতীয়া ট্ৰেণ্ড আমি যিহেতু পুৱাৰে পৰা আপোনালোকক জনাই গৈছোঁ প্ৰতিটো মুহূৰ্তত পথ পৰিৱৰ্তন হৈছে পূৰ্বৰ তুলনাত এইবাৰ কিন্তু দেখা গৈছে প্ৰতিটো মুহূৰ্তত প্ৰতিটো ৰাউণ্ডত কিন্তু দৃশ্যপট সলনি হৈছে প্ৰতিটো সমষ্টিত ক'ৰবাত যদি ইণ্ডি মৰ্চাৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰথম ৰাউণ্ডত অগ্ৰগতি লাভ কৰিছে দ্বিতীয় ৰাউণ্ডত কিন্তু তাৰ সম্পূৰ্ণ সলনি হোৱা পৰিলক্ষিত হৈছে আৰু আমি লোকসভা নিৰ্বাচনৰ আজিৰ যি ফলাফল যিহেতু পুৱাৰে পৰা আমি প্ৰতিটো আপডেটছ আপোনালোকক দি গৈছোঁ আৰু পৰৱৰ্তী সময়তো আপোনালোক আমাৰ সৈতে সংযুক্ত হৈ থাকক আমি প্ৰতিটো খবৰ আপোনালোকক জনাই যাম